প্ৰথমতে লিখি ল'লোঁ সদস্যৰ নাম। প্ৰথমতে সদস্যৰ নাম লিখিব, তাৰপিছত লিখিব স্বামী বা দেউতাৰ নামটো লিখি ল'ব। তো মই ইয়াত স্বামীৰ নামটোৱে লিখি লৈছোঁ। তাৰপিছত ইয়াত লিখিব তাৰিখ। তাৰিখটো লিখি ল'ম। প্ৰথমতে মই তাৰিখ লিখি লৈছোঁ। তাৰিখ লিখাৰ পিছত লিখিব সভাৰ সংখ্যা। প্ৰথমতে লিখিব তাৰিখ, তাৰপিছত লিখিব সভাৰ সংখ্যা। তাৰপিছত লিখিব সঞ্চয়ৰ পৰিমাণ। তো সঞ্চয়ৰ পৰিমাণটো লিখি ল'ম। তাৰপিছত কি লিখিব মুঠ সঞ্চয়। মুঠ সঞ্চয় লিখিব। তো মই ইয়াত চাওক মুঠ সঞ্চয় লিখি ল'লোঁ। তাৰপিছত লিখিব জৰিমনা। তো মই ইয়াত জৰিমনাটো লিখি ল'লোঁ। তাৰপিছত লিখিব সদস্যাৰ চহী। তো মই ইয়াত সদস্যাৰ চহী দিলোঁ। তাৰপিছত লিখিব সভানেত্ৰীৰ চহী বা সম্পাদিকাৰ চহী। মানে যদি সভানেত্ৰী কেতিয়াবা নাথাকে সম্পাদিকাও চহী কৰিব পাৰিব, মানে যেতিয়া টকাটো ল'ব, সঞ্চয়টো ল'ব। তাৰপিছত মই ইয়াত লিখি ল'লোঁ, তাৰিখ এটা দি ল'লোঁ 1/7/2024। ইয়াত লিখা আছে চাওক 136টা সভা হৈছে। তো 136ত সভা হ'লে 20 টকাকৈ কিমান হ'ব? এটা সপ্তাহটো আমি টকাটো লোৱা নাই, তো এটা সপ্তাহ বেলেগ মানে 135ৰ পইচাটো গণি ইয়াত হ'ব 2700 টকা। 2700 টকা লিখি ল'লোঁ। তাৰপিছত ইয়াত লিখিব সদস্যাৰ চহী। তাৰপিছত ইয়াত লিখি ল'ব সভানেত্ৰী বা সম্পাদিকাৰ চহী। তো মই এনেই আপোনালোকক থুলমূলকৈ বুজাবলৈ লিখি ল'লোঁ। তাৰপিছত ধৰক আৰু এটা তাৰিখ হ'ব। তো মই এই তাৰিখটোত কি হ'ব, ধৰক কেতিয়াবা আপোনালোকৰ গোটত এদিনাখন অহা নাই, তো 136 হৈছে ন সভা, তাৰপিছত হ'ব 137। ধৰক ইয়াত 20 টকাটো লিখি ল'লোঁ। মানে এতিয়া ধৰক মুঠ টকাটো আৰু নিলিখিব, ধৰক এদিনাখন মানে মানুহজনী অহা নাই, তো কি কৰিব? তো তাৰপিছত এইটো কাটি দিলোঁ মানে। তাৰপিছত এয়া চাওক, এইখিনি ধৰক আপোনালোকে একো নিলিখিব। তাৰপিছত কি কৰিব, নেক্সট এটা তাৰিখ দিব, মানে নেক্সট সপ্তাহত ধৰক আহিলে সভাটো হ'ব 138ত আহিব, সভাত আহিব। আহি পেলাই 20 টকাটো দিব, তো 40 টকাটো লিখি ল'ব। তাৰপিছত মুঠ টকাটো কিমান হ'ব? 2740 টকা। আৰু জৰিমনাটো কেতিয়াবা ধৰক 10 টকাও ল'ব পাৰে, 5 টকাও ল'ব পাৰে। CRP বাইদেউক সুধি ল'ব। তাৰপিছত সদস্যৰ চহী আৰু সভানেত্ৰীৰ চহী। তো মই কেনেকৈ লিখিছোঁ আপোনালোকে গম পালে। আশা কৰোঁ মোৰ ভিডিঅ'ৰ গোটেইখিনি কথা বুজি পাইছে। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।